ময়ো তোমাৰ লগতে বজাৰলৈ যাম। তই এনেকৈ সদায় সদায় মোৰ লগত বজাৰলৈ যাবলৈ নালাগে মাজনী। যা তই ঘৰলৈ যা, আজি স্কুলো নগলি। এনেকৈ সদায় স্কুল ক্ষতি কৰি কৰি তই মোৰ লগত বজাৰলৈ যোৱাটো ভাল কথা হোৱা নাই মাজনী। যা তই এতিয়া ঘৰলৈ যা, ভাইটি স্কুলৰ পৰা আহি পালে তাক ভাতকেইটা উলিয়াই দিবি, মই ভাত বনাই থৈ আহিছোঁ। কিন্তু মা ইমান ডাঙৰ মোনাটো লৈ তুমি বজাৰলৈ অকলে অকলে কেনেকৈ দাঙি লৈ যাবা? ময়ো তোমাক অকণমান সহায় কৰি দিওঁ দিয়া। তই মোৰ কথা চিন্তা কৰিব নালাগে মাজনী, মই পাৰিম। তই যা ঘৰলৈ যা, ভাইটি আহি নহ'লে আকৌ কান্দি থাকিবহি। আৰু আজিৰ পৰা তই এনেকৈ স্কুল ক্ষতি নকৰিবি দেই, তোৰতো ভৱিষ্যতৰ কথা আছে, পঢ়া শুনাত অকণমান মন দে। তই ঘৰৰ কথা ইমানকৈ চিন্তা কৰিব নালাগে মাজনী, তই অকণমান পঢ়া শুনাত মনোযোগ দে। মই এইখিনি কাম কৰিব পাৰিম দে। মা মই পঢ়া শুনা কৰিলে ভাইটিক তুমি কেনেকৈ পঢ়াবা? আমাৰ দুইটাকে পঢ়াব লগা হ'লে তোমাৰ কষ্ট হ'ব নহয়। মই নপঢ়োঁ দিয়া, ভাইটিয়ে ভালদৰে পঢ়ক, সিয়ে ভালদৰে পঢ়ি শুনি ডাঙৰ মানুহ হওক। তই তেনেকৈ নপঢ়োঁ বুলি ক'লে নহ'ব নহয়। তোৰনো আৰু মেট্ৰিক পৰীক্ষালৈ কেইদিন আছে, ভালদৰে পঢ়। হ'ব দিয়া মা, মই বাৰু মেট্ৰিকটো দিম। মেট্ৰিক পাছ কৰাৰ পিছত মই কিন্তু আৰু নপঢ়োঁ আৰু। আমি দুয়োজনীয়ে কষ্ট কৰি ভাইটিকে ভালদৰে পঢ়াব লাগিব। সি পঢ়ি শুনি ভাল মানুহ হোৱাৰ পিছত আমাৰ ঘৰখনলৈ ভাল দিন ঘূৰি আহিব মা। আমাৰ দুইটাকে সমানে পঢ়ুৱালে তোমাৰ বহুত কষ্ট হ'ব। তাতে মই ছোৱালী মানুহ, বেছি নপঢ়িলেও কথা নাই, কিন্তু ভাইটিকতো পঢ়াবই লাগিব, সি ল'ৰা মানুহ। দেউতাৰ ঢুকোৱাৰ পৰা তহঁতে বহুত কষ্ট পাইছ ন? তই চিন্তা নকৰিবি মাজনী, মই তহঁত দুইটাকে কষ্ট কৰি পঢ়াম দে। তহঁত দুইটাই খালি পঢ়া শুনাত মনোযোগ দে। যা তই এতিয়া ঘৰলৈ যা, অকণমান পঢ়ি থাকগৈ, স্কুল নগলি নাই বাৰু। আৰু ভাইটি আহি পালে তাক ভাতকেইটা বাঢ়ি দিবি। মই এইখিনি বেচি থৈ সোনকালে আহিম। যা মই যিমান পাৰোঁ সোনকালে বেচিবলৈ চেষ্টা কৰিম। কিন্তু মা তুমি ইমানখিনি চব্জি অকলে বজাৰলৈ দাঙি নিব পাৰিবা জানো? পাৰিম পাৰিম, আজি এইকেইটা তেনেই কম চব্জি, তাতে আকৌ পাতল পাতল চব্জি, শাকহে বেছিকৈ আছে। আগতে ইয়াতকৈ বেছি বেছি চব্জি মই বজাৰলৈ নিওঁ। তই চিন্তা কৰিব নালাগে, যা মই পাৰিম। যা তই ঘৰলৈ যা, আৰু মই সোনকালে বেছি থৈ ঘৰলৈ গুচি আহিম। যা হ'ব তেন্তে মা, লাহে লাহে যাবা কিন্তু। ময়ো যাওঁ দিয়া, ভাইটি আকৌ স্কুলৰ পৰা আহি দৰ্জা বন্ধ দেখিলে কান্দি থাকিব। যা যা মই সোনকালে আহিম। যা ভাইটি তই স্কুলৰ পৰা আহিলি? অঁ বা। তই কাপোৰ কানিখিনি সলাই হাত ভৰিকেইটা ধুই ল, মই তোক ভাত বাঢ়ি দিওঁ। যা হ'ব বা, মোক সোনকালে ভাতকেইটা দিয়া, মোৰ বহুত ভোক লাগিছে। অ' বা তুমি আকৌ আজি স্কুল কিয় নগলা? এই যাবলৈ মন নগ'লো দে, মাৰ লগত বজাৰলৈ যাম বুলি ভাবিছিলোঁ। কাইলৈ নহ'লে ময়ো স্কুল নাযাওঁ, ময়ো তোমালোকৰ লগত বজাৰলৈ যাম। নাই নাই ভাইটি, তই এইবোৰ কথা চিন্তা নকৰিবি দেই। তই সদায় স্কুল যাব লাগিব আৰু পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব। মই স্কুললৈ যোৱা নাই বুলি তয়ো মোৰ লগত জেদ ধৰি স্কুললৈ নোযোৱাকৈ নাথাকিবি। মায়ে কষ্ট কৰি আমাৰ দুইটাকে একেলগে পঢ়া শুনা কৰাব অসুবিধা হ'ব বুলিহে মই স্কুললৈ যোৱা নাই। দুটাকে ল'ৰা ছোৱালীক পঢ়া শুনা খৰচ দিবলৈ মাৰ বহুত কষ্ট হ'ব। মই চাগে মেট্ৰিকটো দিয়াৰ পিছত আৰু স্কুললৈ নাযাম। মা আৰু মই কষ্ট কৰিয়ে তোক পঢ়াব লাগিব। তই খালি ভালকৈ পঢ়, পঢ়ি শুনি তই ডাঙৰ মানুহ হ'ব লাগিব, ভাল চাকৰি কৰিব লাগিব। কিন্তু বা তুমি হৈছা ছোৱালী মানুহ আৰু মই হৈছোঁ ল'ৰা মানুহ। তুমি ছোৱালী মানুহজনী হৈ টকা পইচাৰ কথা চিন্তা কৰিছা। তোমালোকৰ কষ্ট চাই থাকিলে মোৰ জানো ভাল লাগিব? ময়ো তোমালোকৰ লগত কষ্ট কৰিম। মোৰ কথাটো বেলেগ ভাইটি, মই এতিয়া ডাঙৰ হৈছোঁ, বুজা হৈছোঁ। তাতে আকৌ মই ঘৰখনৰ ডাঙৰ ছোৱালী, গতিকে ঘৰখনৰ কথাটো ময়ে চিন্তা কৰিব লাগিব। তই সৰু হৈ আছ, গতিকে তই পঢ়া শুনাত মন দে। তই যেতিয়া ভালদৰে পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'বি, ডাঙৰ চাকৰি কৰিবি, তেতিয়া তই ঘৰৰ দায়িত্ব ল'বি। এতিয়া ঘৰৰ দায়িত্ব মই ল'ম, আৰু তোৰ সকলো পঢ়া শুনা খৰচ মই উলিয়াবলৈ চেষ্টা কৰিম। এতিয়া তই টকা পইচাৰ কথা চিন্তা কৰিব নালাগে। এতিয়া খালি তই ভালদৰে পঢ়, আৰু তই ডাঙৰ বিশ্ববিদ্যালয়ত পঢ়িব লাগিব, বুজি পাইছ? পাৰিবি নহয় তই? পাৰিম বা, তুমি চিন্তাই নকৰিবা। তুমি আৰু মায়ে ইমান কষ্ট কৰিছা মোৰ কাৰণে, তোমালোকৰ কাৰণে মই সেইখিনি কৰিব পাৰিম। আৰু মই যেতিয়া ডাঙৰ হৈ ভাল চাকৰি কৰিম, তেতিয়া আমাৰ ডাঙৰ ঘৰ এটা বনাম, আৰু তোমাক এডাল সোণৰ চেইন বনাই দিম, আৰু মাকো এডাল দিম। আৰু তোমালোকৰ য'তেই ফুৰিব যাব মন যায় তাতেই লৈ যাম, তোমাক যি লাগে বুলি কোৱা তাকেই দিম। তোমালোকৰ সকলো মনৰ আশা মই পূৰ কৰিম বা, তুমি চিন্তাই নকৰিবা। এইটোহে মোৰ মৰমৰ ভাইটিটো, আইঐ দেহি ইমান কথা বুজি পায়। এতিয়া যা কাপোৰ কানিকেইটা খুলি হাত ভৰিকেইটা ধুই আহগৈ, মই ভাত বাঢ়োঁ। মাও চাগে বজাৰৰ পৰা সোনকালে পাবহি, আজি বজাৰলৈ বেছি শাক চব্জি লৈ যোৱা নাই। হ'ব বা, মই হাত ভৰিকেইটা ধুই লওঁগৈ ৰ। সৰু হৈ আছে যদিও কথাবোৰ বুজাই দিলে ইমান ধুনীয়াকৈ বুজি পায়। যিমান কষ্ট কৰি হ'লেও তাক ভালদৰে পঢ়া শুনা কৰিব দিব লাগিব। মাজনী তই ওলালি এনে? মই তোক কৈছোঁ নহয় তই কাম কৰিব নালাগে বুলি। তই হৈছ এজনী গাভৰু ছোৱালী, তই এনেকৈ লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰিলে মই বৰ বেয়া পাওঁ। মোৰ মনত দুখ লাগে। তই ইমান সৰুতে ঘৰখনৰ দায়িত্ব ল'ব নালাগে মাজনী। মই আছোঁ নহয়, মই পৰালৈকে কৰি থাকিম। মা তুমি এইবোৰ কি কথা কৈছা? তুমি অকলে অকলে কিমান ঘৰখনৰ দায়িত্ব ল'বা? আবেলি বজাৰলৈ চব্জি বিকিব যোৱা, ৰাতিপুৱা লোকৰ ঘৰত কাম কৰিবলৈ যোৱা। মই ইমান এজনী ডাঙৰ ছোৱালী থকাৰ পিছত তোমাক ইমান কষ্ট কৰিব দিব নোৱাৰোঁ নহয়। আৰু মই ইমান ভাল মানুহ ঘৰত কামটো পাইছোঁ, এই কামটো কেনেকৈ এৰি দিওঁ মা? আৰু মই যি ঘৰ মানুহৰ ঘৰত কাম কৰিবলৈ যাওঁ, তেওঁলোকৰ ঘৰৰ মানুহখিনি বহুত ভাল, একো চিন্তা কৰিব নালাগে মা। বুজিছোঁ মই, মানুহঘৰ ভাল, আগতে ময়ো সিহঁতৰ ঘৰত কাম কৰিছোঁ। হ'লেও তই এনেকৈ লোকৰ ঘৰত কাম কৰাটো মই নিবিচাৰোঁ।
তই ইমান ধুনীয়াকৈ মেট্ৰিকটো পাছ কৰিছ, এতিয়া কলেজত পঢ়িব লাগে। তোৰ বয়সৰ সকলো ছোৱালীয়ে এতিয়া কলেজত নাম লগাই লৈছে, তই লোকৰ ঘৰে ঘৰে কাম কৰিব যাব খুজিছ। তই ইমান ধুনীয়াকৈ মেট্ৰিক পাছ কৰিছ, ইমান ভাল পঢ়া শুনা কৰা ছোৱালী এজনী এনেকৈ পঢ়া শুনা বাদ দিলে নহ'ব নহয়। যিমান কষ্ট কৰি হ'লেও মই তহঁত দুটাক পঢ়াম। এতিয়াই তই ঘৰখনৰ কাৰণে ইমান চিন্তা কৰিব নালাগে মাজনী। ব'ল, তই লোকৰ ঘৰত কাম কৰিব যাব নালাগে, ঘৰলৈ ব'ল। মা, কি যে কথাবোৰ কৈ আছা তুমি? যোৱা, তুমি ঘৰলৈ যোৱা। তুমি আজি ক'তো কাম কৰিব যাব নালাগে, আজি মই কাম কৰিবলৈ যাম। আজি দেওবাৰ, ভাইটিও ঘৰতেই থাকিব, সি পঢ়ি থাকিব নহয় দিনটো। তাক খাবলৈ ভালকৈ কিবা এটা বনাই দিবা, যোৱা। হ'ব দে, যি কৰ কৰি থাক, তোক আৰু মই ক'ত বুজাব পাৰিম। তই এতিয়া নিজৰ কথা চিন্তা কৰিব লাগে। তই নিজৰ কথা চিন্তা নকৰি আমাৰ কথা চিন্তা কৰিছ, ভাইৰ কথা চিন্তা কৰিছ। সদায় এনেকৈ আমাৰ কথা চিন্তা কৰিলেই নহ'ব নহয়, তোৰ কথা অলপ চিন্তা কৰ, নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰ। এতিয়া ইমান কষ্ট কৰি লোকৰ ঘৰে ঘৰে কাম কৰি ভাইৰক পঢ়াইছ, যদি সি ডাঙৰ হৈ চাকৰি কৰি তোক নাচাই পিছত কি কৰিবি তই? গতিকে নিজৰ কথা অলপ চিন্তা কৰ। তই এনেকৈ কষ্ট কৰি ফুৰাটো মই একেবাৰে ভাল নাপাওঁ। ইমান সৰুৰ পৰাই ঘৰৰ দায়িত্ব ল'ব খুজিছে তাই। অহ মা, তুমি খং কৰি নাথাকিবাচোন, যোৱাচোন ভিতৰলৈ যোৱা। আৰু ভাইটি ডাঙৰ হৈ চাকৰি কৰিলে আমাক নাচাব বুলি কিয় ভাবিছা? কি জানো এতিয়া দেখি থকা নাই আমি তাক কিমান কষ্ট কৰি পঢ়া শুনা কৰাইছোঁ। সি আমাক ডাঙৰ হৈ চাব দিয়া, তুমি চিন্তা কৰিব নালাগে। আৰু এতিয়া তুমি আমাৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰিব নালাগে। এতিয়া মই ডাঙৰ হৈছোঁ, এতিয়া ময়ো কষ্ট কৰিব পৰা হৈছোঁ। যোৱা, তুমি ভিতৰলৈ গৈ ভাইটি খাবৰ কাৰণে কিবা এটা বনাই দিয়া, মই আহিছোঁ। কি যে হ'ব এই ছোৱালীজনীৰ লগত, অকণো বুজাবলৈ নোৱাৰোঁ। লোকৰ ঘৰত কাম কৰিব যাবলৈ অকণো লাজ নকৰে। ঘৰখনৰ কাৰণে তাই ইমান কষ্ট কৰিছে, ভায়েকৰ সুখৰ কাৰণে নিজৰ সুখবোৰো ত্যাগ দিছে। পিছলৈ তাই সুখেই হয় নে দুখেই হয় নাজানো আৰু। হে ভগৱান, ছোৱালীজনীক চাবা, তাইৰ ভৱিষ্যতটো ভাল কৰিবা প্ৰভু। সেই পখিলা খেদি ফুৰা বয়সতে দেউতাকক হেৰাইছে, দেউতাকক হেৰুৱাৰ পিছৰে পৰা ছোৱালীজনী কেৱল দুখ আৰু দুখ। ইমান ভালদৰে মেট্ৰিক পাছ কৰাৰ পিছতো তাই পঢ়িবলৈ অকণো আগ্ৰহ কৰা নাই। দেউতাক থাকোঁতে তাই সদায় কৈছিল যে মই পঢ়ি শুনি ডাঙৰ মানুহ হ'ম, চাকৰি কৰিম, কিন্তু এতিয়া তাই সেইবোৰ আশা নাই। কেৱল ভায়েকৰ কথা চিন্তা কৰে, মোৰ কথা চিন্তা কৰে, ঘৰখনৰ কথাকে তাই চিন্তা কৰি থাকে। তাই নিজৰ কথা অলপো নাভাবে। প্ৰভু, তাইক সুমতি দিবা প্ৰভু, তাইক সুমতি দিবা। মা, অ' মা, মই আহোঁ দিয়া। মাজনী, তই যাৱইনে? ৰবিচোন, মই ভাত বনাই আছিলোঁ, তই ভাত কেইটামান খাই যা। নাই নাই মা, এতিয়া মোৰ দেৰি হৈছে, ভাত খাই থাকিলে আৰু দেৰি হৈ যাব। টিউচনটো কৰিয়ে মই বৰুৱানী বৰমাহঁতৰ ঘৰত পাবগৈ লাগিব। সিহঁতৰ ঘৰত বোলে আজি কাপোৰ কেইটামান ধুই দিব লাগে। মোৰ ভাত হ'লেই, তই ভাত কেইটামান খাই যাচোন, কিয়নো নোখোৱা নোবোৱাকৈ যাওঁ। মাজনীও, তই ইমান কষ্ট কৰি এনেকৈ নোখোৱা নোবোৱাকৈ কি কৰিম বুলি ভাবিছ? অলপতো নিজকো সময় দিব লাগে ন, আৰাম কৰিব লাগে, অলপ ৰেষ্টত থাকিব লাগে। টিউচনৰ পৰা গৈ আকৌ বাহিৰে বাহিৰে কাম কৰিবিগৈ। এনেকৈ তই সদায় কষ্ট কৰি থাকিম বুলি ভাবিছ নেকি? মা, তুমি এনেই চিন্তা কৰি আছা, মইনো ক'ত নোখোৱা নোবোৱাকৈ থাকোঁ, কিন্তু এতিয়া দেৰি হৈছে কাৰণেহে। তই নোখোৱা নোবোৱাকৈ এনেকৈ ইমান কষ্ট কৰি ধন গোটাইছ, কিন্তু কেতিয়াবা নিজৰ কাৰণে অকণমান ভাবিছনে? দুপইচা এপইচা সাঁচিছনে নিজৰ কাৰণে? চব ভাইৰ কাৰণে ক্ষতি কৰি পেলাইছ। তই নিজৰ কাৰণে অকণমান চিন্তা কৰিবি। তোক ইমান কৈছোঁ, তই মোৰ কথা নুশুন। তোৰোতো ভৱিষ্যতৰ কথা আছে, তোকোতো বিয়া বাৰু দিব লাগিব। মা, ভাইটি এতিয়া বাহিৰত পঢ়ি আছে, তাৰ বহুত খৰচ পাতি আছে। তুমি এতিয়া মোৰ বিয়াৰ কথা নাভাবিবাচোন। সেইকাৰণেতো কৈছোঁ, তাৰ ইমানবোৰ খৰচ পাতি তই অকলে বহন কৰি আছ। এবাৰো তই নিজৰ কথা নাভাব। তাক ইমান টকা দি ৰুম ভাড়া কৰি দিছ। চাকৰি কৰা মানুহৰ ঘৰৰ ল'ৰা ছোৱালীও ইমান দামী ৰুমত নাথাকে, তই তাক ইমান দামী ৰুমটো ভাড়ালৈ লৈ দিছ। ইমান টকা পইচা তই তাৰ নামত খৰচ কৰিলে তোলে কি থাকিবগৈ কচোন? সেইকাৰণে কৈছোঁ, নিজৰ কথা অকণমান ভাবিবি। তুমি মিছাতে চিন্তা কৰি আছা মা। ভাইটি আৰু পঢ়ি ওলাবলৈ এবছৰহে আছে। এই এবছৰটো মই তাৰ কাৰণে কষ্ট কৰোঁ দিয়া। সিটো পঢ়ি অহাৰ পিছত এনেই নাথাকে, কিবা এটা কৰিব, আৰু সি কিবা এটা কৰাৰ পিছত মোৰ আৰু কষ্ট নাথাকে। আৰু আমাৰ সকলো আশা সপোন ভাইটিয়ে নহয় জানো? গতিকে তাক ভাল মানুহ কৰি উলিয়াই আনো ৰ'বাচোন, তাৰপিছত আমাৰখিনি হৈ থাকিব আৰু। সি ভাল মানুহ হৈ আহিলে আমাৰ এনেই ভাল দিন আহিব মা। হ'ব দে, তই যি ভাল দেখো তাকেই কৰ, মইনো আৰু কি ক'ম। তই ভাইৰক ইমান সুখ দিছ, পিছলৈ সি তোক চালেই হ'ল আৰু। মই সি দুখ পোৱাটো বা অভাৱত থকাটো একেবাৰে নিবিচাৰোঁ মা, যাতে সি দেউতা নোহোৱা অনুভৱটো অনুভৱ কৰিব নোৱাৰে। সেইকাৰণে মই কষ্ট কৰি হ'লেও সি বিচৰা প্ৰতিটো বস্তুৱে তাক দিবলৈ চেষ্টা কৰোঁ। আৰু সি ভালদৰে পঢ়ি শুনি ওলাই আহি চাকৰি কৰিলে আমাৰেই গৌৰৱ হ'ব দিয়াচোন। সেইটো বাৰু হয়, কিন্তু তথাপি তোৰ কষ্ট হোৱাটো মই সহ্য কৰিব নোৱাৰোঁ দেচোন। তই এজনী ছোৱালী মানুহ হৈ ইমান কষ্ট কৰিছ। হ'ব দিয়া মা, এতিয়া তুমি সেইবোৰ কথা চিন্তা কৰি থাকিব নালাগে। মই যাওঁ দিয়া, মোৰ দেৰি হৈছে নহয়। অঁ যা, সোনকালে আহিবি। হ'ব দিয়া। হেৰি, দেখিছে ছোৱালীজনীয়ে ইমান দায়িত্ব পালন কৰিব পৰা হৈছে। তাই ইমান কষ্ট কৰি ফুৰে। আজি যদি আপুনি থাকিল হয়, তেনেহ'লে তাই ইমান কষ্ট কৰিব লগা নহ'ল হয়। তাইও ভাইকৰ দৰে ভালদৰে পঢ়া শুনা কৰিব পাৰিলে হয়। আপুনি বাৰু ইমান সোনকালে কিয় গুচি গ'লগৈ? মোৰ ছোৱালীজনীক কিয় ইমান কষ্ট দি থৈ গ'ল? আপুনি য'তেই আছে তাৰ পৰাই আশীৰ্বাদ কৰক মোৰ ছোৱালীজনীক।
তাই যাতে ভৱিষ্যতটো ভাল হয়। পল্লৱ, আমাৰ বিয়া কেতিয়া হ'ব? তুমি কেতিয়া বিয়া পাতিম বুলি ভাবিছা? সেইটো কিবা চিন্তা কৰিছানে? দেৱাংশী, ৰ'বাচোন, বিয়া হ'ব আৰু আমাৰ। মই এতিয়া বিয়াৰ কথা চিন্তা কৰা নাই। প্ৰথমে চাকৰিটো পাই লওঁ, তাৰপিছত আকৌ বাও আছে, বাকো বিয়াখন দিব লাগিব। তাৰপিছতহে বিয়াৰ কথা চিন্তা কৰিব পাৰিম। অকণমান ধৈৰ্য ধৰিব লাগিব দেৱাংশী। ইমান লং প্ৰচেছ? মই ইমান দিনলৈ তোমালৈ ৰৈ থাকিব নোৱাৰিম। আৰু মোৰ ঘৰৰ মানুহে মানি ল'ব জানো? ঘৰতো মা আৰু পাপাই মোৰ বিয়াৰ কথা পাতিয়ে আছে। গ্ৰেজুৱেশ্যন কমপ্লিট কৰি ঘৰত এনেই আছোঁ। এতিয়াতো ঘৰত বিয়াৰ কথা চিন্তা কৰিবই ন। আৰু বহুত ভাল ভাল মানুহৰ ঘৰৰ পৰা মোৰ বিয়াৰ প্ৰস্তাৱো আহি আছে। মই এবাৰ বিয়া হ'ম বুলি ক'লে মোৰ বিয়া হৈ যাব। ইমান দিন মই তোমালৈ কেনেকৈ বাট চাই থাকিম কোৱা? তুমি ইমান লং টাইম ল'লে মোক পাহৰিবই লাগিব। তেনেকুৱা কথা নক'বা দেৱাংশী, মই তোমাক বহুত ভাল পাওঁ। তুমি বেলেগৰ লগত বিয়া হৈ গ'লে মই কেতিয়াও সহ্য কৰিব নোৱাৰিম। তুমি ইমান লং টাইম লৈছা, মই মা পাপাক কেনেকৈ বুজাম? অলপ দিনটো ধৈৰ্য ধৰা। মোৰ কিবা এটা চাকৰি হৈ ল'বলৈ দিয়া আৰু বাৰ বিয়াখন পাতি ল'বলৈ দিয়া। তোমাৰ চাকৰি হ'ব কেতিয়া? তোমাৰ বাক বিয়া দিবা কেতিয়া? আৰু আমাৰ বিয়া পাতিবা কেতিয়া? মোৰ ইমান দিন ধৈৰ্য নাই আৰু দেই। অলপতো ধৈৰ্য ধৰা। মোৰ চাকৰিটোকে হৈ ল'বলৈ দিয়া। বাৰ বিয়াৰ কথা বাৰু পিছত চিন্তা কৰিম। তুমি এনেকৈ মোক এৰি থৈ নাযাবা। তুমি এনেকৈ এৰি থৈ গ'লে মোৰ কি হ'ব? হ'ব বাৰু দিয়া, মই তোমাৰ চাকৰি এটা হোৱালৈ ধৈৰ্য ধৰিব পাৰিম, কিন্তু বাৰ বিয়ালৈ ধৈৰ্য ধৰিব নোৱাৰিম। চাকৰি হোৱাৰ পিছতে আমি বিয়া পাতিম। আৰু এটা কথা, তোমাৰ চাকৰি হোৱাৰ পিছতে চহৰত কিন্তু ফ্লেট এটা ল'ব লাগিব। মই তোমাৰ সেই গাঁৱৰ ঘৰখনত গৈ থাকিবগৈ নোৱাৰিম। আমি চহৰত থাকিম। হ'ব দিয়া, তুমি যেনেকৈ বিচৰা তেনেকৈ হ'ব, কিন্তু তুমি মোক এৰি থৈ নাযাবা। অ'কে। ব'লা, আমি এতিয়া সৰু ৰেষ্টুৰেণ্টখনতে বহি কিবা এটা খাই লওঁগৈ। ব'লা ব'লা, মোৰো ভোক লাগিছে। মা, অ' মা, কি হ'ল মাজনী? তই ইমান চিঞৰি আহিছ যে? মা, বহুত ভাল খবৰ এটা আছে মা। ভাইটিৰ চাকৰি হ'ল। কি সঁচা? তোক কোনে ক'লে? এইমাত্ৰ ভাইটিয়ে ফোন কৰি কৈছে মা। আজি মই বহুত সুখী মা। মই তোমাক কোৱা নাছিলোঁ জানো মা, আমাৰ এদিন ভাল দিন আহিব বুলি? দেখিছা, আজি সেই দিনটো আহি গ'ল। আমাৰ ভাইটিয়ে চাকৰি পালে মা। তোমাৰ ল'ৰাই চাকৰি পালে। আমাৰ আশাবোৰ পূৰণ হ'ল মা। ভাইটিয়ে চাকৰি পালে। অঁ মাজনী, খবৰটো শুনি আজি বহুত ভাল লাগিছে। তোৰ কষ্টৰখিনি সাৰ্থক হৈছে। ভগৱানে তোৰ প্ৰাৰ্থনা শুনিলে। হওক দে, তহঁত সুখত থকাটোৱে মোক লাগে। তহঁতৰ মুখত হাঁহি দেখিলেই মই আনন্দ পাওঁ। অঁ মা, এতিয়াৰ পৰা আমাৰ আৰু দুখ নাথাকে। তুমি আৰু মই ঘৰে ঘৰে কাম কৰিব নালাগে। এতিয়াৰ পৰা আমাৰ সুখেই সুখ। ভাইটিয়ে আমাক বহুত সুখত ৰাখিব। বাৰু মাজনী, সি কেতিয়া আহিম বুলি কৈছেনো? আহিব মা, সি এই সপ্তাহতে আহিব। ভগৱানৰ ওচৰত বহুত বহুত ধন্যবাদ, তেওঁ যে আমাক চকু মেলি চালে। মা, তুমি ৰখা, মই গাঁৱত সকলোকে কৈ থৈ আহোঁগৈ আমাৰ ভাইটিৰ চাকৰি হৈছে বুলি। আমাৰ আৰু এতিয়া আগৰ দিন নাই, আমাৰ ভাল দিন আহিছে। ৰবিচোন, তই গলিয়ে নে? ভাইকৰ চাকৰি হোৱা শুনি মনত ইমান আনন্দ পাইছে। এই দিনটোলৈকে তাই কম কষ্ট কৰিছিল নে? এটা কথা ভাবিয়ে মনত ভাল লাগিছে, ছোৱালীজনীয়ে কৰা কষ্টৰ ফলটো যে তাই পালে। এইবাৰ বাবা ঘৰলৈ আহিলে তাই বিয়াখনৰ কথা আলোচনা কৰিব লাগিব। ইমান দিন ভায়েকক পঢ়ুৱা শুনোৱাৰ নামতে বিয়াৰ কথা নামেই লোৱা নাছিল। এতিয়া সি চাকৰি পালে যেতিয়া এইবাৰ তাইৰ কথা ভাবিব লাগিব। দেৱাংশী, আজিকালিকে আমাৰ বিয়া পতা এমাহে হ'ল। গাঁৱৰ ঘৰলৈ যোৱাই হোৱা নাই। মা আৰু বাক খবৰটোও কোৱা নাই। চাকৰি পোৱা এসপ্তাহৰ পিছতে ঘৰলৈ যাম বুলি কৈছিলোঁ। ঘৰলৈ যোৱাই নহ'ল। আমি নহ'লে দুয়োটাই এবাৰ ঘৰৰ পৰা আহোঁগৈ ব'লা কাইলৈ মানে। বিয়া পতা এমাহে হৈছে, এবছৰ হোৱা নাই নহয়। তোমাৰ একেবাৰে গাঁৱৰ ঘৰলৈ যাওঁ যাওঁ লাগিলে নে? নহয় অ', তুমি কথাবোৰ বুজিবলৈ চেষ্টা কৰা। মা আৰু বায়ে মোৰ কাৰণে বহুত চিন্তা কৰি আছে চাগে। বেলেগে নতুনকৈ বিয়া পাতিলে হানিমুনলৈ যায়, আৰু তুমি মোক গাঁৱৰ ঘৰলৈ যাবলৈ লগ ধৰিছা। ৰ'বাচোন, চাকৰিটো পাই প্ৰথম তোমাৰ কথা মতেই দেখোন ফ্লেটটো ল'লোঁ। এতিয়া গাঁৱৰ পৰা আহোঁগৈ। গাঁৱৰ পৰা অহাৰ পিছতে আমি হানিমুনলৈ যাম। গাঁৱলৈ যাম বাৰু, কিন্তু মোৰ এটা চৰ্ত আছে। কি চৰ্ত? গাঁৱত কিন্তু তুমি বেছি দিন থাকিম বুলি ক'ব নোৱাৰিবা। এদিনহে থাকিম। হ'ব দিয়া, কাইলৈ তেনেহ'লে ওলাবা। মা, অ' মা। বাবা তই? অ' মা, বা নাই নেকি ঘৰত? আছোঁ আছোঁ ভাইটি। তইনো খবৰ এটা নিদিয়াকৈ আহিব লাগেনে? ফোন এটা কৰিব নোৱাৰিলি আহিম বুলি? হঠাতে অহা সিদ্ধান্তটো ল'লোঁ, সেইকাৰণে ফোনেই কৰা নহ'লে। বাবা, এওঁ কোন আকৌ? মা, তোমালোকক পোৱাই হোৱা নাই। মই বিয়া পাতিলোঁ। এয়া তোমাৰ বোৱাৰী। তই কেতিয়া বিয়া পাতিলি বাবা? এমাহেই হ'ল মা। তই তোৰ বিয়ালৈ আমাক নামাতিলি নাই, কিন্তু আজি এমাহ হ'ল তই বিয়া পতা, আৰু আমাক আজিলৈকে তই কথাটো নজনালি। আচলতে মা, বিয়াখন বৰ খৰধৰকৈ পাতিবলগীয়া হ'ল, সেইকাৰণে তোমালোকক জনাবলৈ পাহৰিয়ে গ'লোঁ। কথাটো শুনি ভাল লাগিল। তোৰ মাৰে আৰু এই বাৰেজনী, এই দুজনী মানুহক যে তই তোৰ বিয়ালৈ মাতিবলৈ পাহৰিলি, কথাটো শুনিহে মই বৰ আনন্দ পাইছোঁ। এই বাৰেজনী তোৰ কাৰণে কি কৰা নাছিল ক? তই এনেকৈ পাহৰি গ'লি তাইক? মা, হ'ব দিয়া, তুমি মনে মনে থাকাচোন। বিয়ালৈ মাতিব পাহৰিলে নামাতিলে আৰু। এতিয়াতো ঘৰলৈ আহিছে। পল্লৱ, তুমি দেখোন কৈছিলা তোমাৰ মা আৰু বা বহুত ভাল। ক'তা, আমাক এনেকৈ বাহিৰতে থিয় কৰাই থৈ কথা শুনাই আছে যে? তোমাৰ মা আৰু বাক চোৱা হ'ল যেতিয়া ব'লা ইয়াৰ পৰা। মই আৰু ইয়াত বেছি দেৰি থাকিব নোৱাৰিম। নাই নাই বোৱাৰী, তুমি ভুল নুবুজিবা।
মায়ে আচলতে আবেগতে এইবোৰ কথা কৈছে। ভাইটি, বোৱাৰীক বুজাচোন, তাই ক'লৈ যাওঁগৈ বুলি কৈছে। বোৱাৰী, আজিৰ পৰা এইখনেই তোমাৰ ঘৰ। তুমি যদি সঁচাকৈয়ে বিয়া হৈ আহিছা তেনেহ'লে এইখনেই আজিৰ পৰা তোমাৰ ঘৰ। কোনে কৈছে এইখন মোৰ ঘৰ বুলি? মই এইখন ঘৰত থাকিম বুলি আপোনালোকে কেনেকৈ ভাবিব পাৰিলে? ইমান এখন লেতেৰা ভগা চিগা ঘৰত মই থাকিম? মুঠেও নহ'ব। আমি গুৱাহাটীত থাকিম। পল্লৱে গুৱাহাটীত ফ্লেট কিনিছে। অ', তাৰমানে তোমালোকে আমাক নিবলৈ আহিছা? কোনে কৈছে আমি আপোনালোকক নিবলৈ আহিছোঁ বুলি? ফ্লেটটো মই মোৰ নিজৰ মনৰ পচন্দ মতে লৈছোঁ। তাত কেৱল পল্লৱ আৰু মইহে থাকিম। আমাৰ লগত কোনো থাকিব নোৱাৰে। অ', আৰু এটা কথা, আপোনালোকে কিন্তু আমাৰ তালৈ গৈ নাথাকিব। মই গাঁৱৰ মানুহ একেবাৰে ভাল নাপাওঁ। বাবা, বোৱাৰীয়ে কোৱা কথাবোৰ সঁচানে? অঁ মা, দেৱাংশীয়ে সঁচা কথাই কৈছে। মই এটা ফ্লেট লৈছোঁ আৰু আমি দুটা তাতেই থাকিম। তোমালোকে চিন্তা কৰিব নালাগে। মই তোমালোকলৈ মাহত 1000কৈ টকা পঠিয়াই দিম। মই মাত্ৰ তোমালোকক বিয়া পাতিলোঁ বুলি জনাবলৈহে আহিছিলোঁ। আমি আৰু ইয়াত বেছি দেৰি কৰি নাথাকোঁ, সোনকালে উভতিব লাগিব। বাবা, তই ইমান এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে তোৰ বুকুখন এবাৰো কঁপি নুঠিলনে? এই বায়েজনীয়ে তোৰ কাৰণে কিমান কষ্ট কৰিছিল, লোকৰ ঘৰে ঘৰে বন কৰি ফুৰিছিল, একমাত্ৰ তোক পঢ়াবৰ বাবে। তাই নিজৰ পঢ়া শুনাও বাদ দিলে। মোৰ কথাটো বাদেই দিলোঁ। তাই তোক কিমান সৰুৰ পৰা কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলে ক? নিজে নাখাই নবৈ, নিজে নপঢ়া নুশুনাকৈ তোক পঢ়াই শুনাই খুৱাই বুৱাই ডাঙৰ মানুহ কৰিলে। আৰু তই আজি সেই বায়েজনীৰ কথা এবাৰো নাভাবি অকলে থকা সিদ্ধান্ত ল'লি। তোৰ বাবে টকা পঠিয়াব লাগিব বুলিয়ে দিন ৰাত একাকাৰ কৰি ৰ'দ বৰষুণ চিন নোহোৱাকৈ লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰিছিল। আজি তই সেই বায়েজনীক এৰি অকলে থাকিব পৰা হ'লি। তই যে এনেকুৱা কৰিব পাৰিবি মই সপোনতো ভবা নাছিলোঁ। মানে আপুনি কি ক'ব বিচাৰিছে? আপোনালোকে তাক কষ্ট কৰি পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলে কাৰণে আমি এতিয়া ইয়াত থাকিব লাগে? মই ইয়াত থাকিব নোৱাৰোঁ। মই সৰুৰ পৰাই চহৰত ডাঙৰ হৈছোঁ। আৰু আপোনালোকে যে বাৰে বাৰে কৈ আছে কষ্ট কৰি পঢ়ালে শুনালে ডাঙৰ দীঘল কৰিলে, সেইকাৰণে জানো তেওঁ মাহে মাহে 1000কৈ টকা পঠিয়াম বুলি কোৱা নাই? 1000কৈ টকা পঠিয়াম বুলি কোৱাৰ পিছতো ইমানবোৰ কথা শুনাইছে যে? নালাগে বোৱাৰী, আমাক 1000কৈ টকা পঠিয়াব নালাগে। তোমালোকে 1000কৈ নপঠিয়ালেও আমি দুজনী মানুহ খাই বৈ চলি থাকিব পাৰিম। তোমালোকে যোৱা, আৰু ইয়াত বেছি দেৰি ৰৈ থাকিব নালাগে। পল্লৱ, কি চাই আছা? ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছতো তুমি ওলাই যাব বিচৰা নাই যে? ইমান অপমান পোৱাৰ পিছত তুমি ইয়াত কেনেকৈ থিয় হৈ থাকিব পাৰিছা? মই কিন্তু আৰু ইয়াত এক মুহূৰ্ত ৰৈ থাকিব নোৱাৰোঁ। তোমালোকে মোক আজি দেৱাংশীৰ আগত বহুত লাজত পেলালা মা। মই ভবা নাছিলোঁ তোমালোকে যে মোক এনেকৈ অপমান কৰিব পাৰিবা। হ'ব দিয়া, মই আহিছোঁ। মই তোক কৈছিলোঁ নে নাই মাজনী, তই তাৰ কথা বৰ বেছিকৈ চিন্তা নকৰিবি। এতিয়া দেখিলি সি তোক কেনেকৈ গুৰ মাৰি দিলে। তই তাৰ কাৰণে চিন্তা কৰি কৰি নিজৰ কথা এবাৰো নাভাবিলি। নিজৰ নামত ফুটা কৰি এটাও জমা নকৰিলি। তাক লৈ তই বহুত ডাঙৰ ডাঙৰ সপোন দেখিছিলি ন মাজনী? দেখিলি সি তোক কি কৰিলে? হ'ব দিয়া মা, কপালত থকাটো ক'লৈ যাব? সি আমাৰ দুখ কষ্টৰ কথা নাভাবিলে নাই, কিন্তু তাক তুমি অভিশাপ নিদিবা। তাক তুমি আশীৰ্বাদ কৰা মা, যাতে সি য'তেই থাকে কুশলে থাকে। সি আমাৰ লগত ইমান ডাঙৰ অন্যায় কৰাৰ পিছতো তই তাৰ কথা ইমান ভালকৈ চিন্তা কৰিব পাৰিছ কেনেকৈ মাজনী? কাৰণ সি আমাক নিজৰ বুলি নাভাবিলেও তাক আমি নিজৰ বুলি ভাবোঁ। সি তোমাৰ সন্তান আৰু মোৰ একমাত্ৰ ভাইটি। তাৰ কথা মই বেয়াকৈ চিন্তা কৰিব নোৱাৰোঁ মা, আৰু জানো তুমিও নোৱাৰা। আহা মা, ভিতৰলৈ আহা। এতিয়া আৰু তাৰ কথা চিন্তা কৰি থাকিব নালাগে। আজিৰ পৰা আমি দুইজনী যেনেকৈ পাৰোঁ তেনেকৈ চলিম। মাথো সি তাৰ পৰিয়ালটোৰ লগত সুখেৰে থাকক।